रोजार माहत आमार मुसलमान मानुहे गोटे दिन तो रोजा राखिছে আল্লাহ দেখি আছে বলি আল্লাহ বেয়া পাব বলি আল্লাহ তাবারক ওয়া তাআলা নারাজ হব বলি মই গোটে দিন তো ঘৰত ভাত থাকি মই খোৱা নাই কাৰণ মই रोजा ৰাখিছো কিন্তু সেই रोजादार সকলে তাৰাবিৰ নামাজৰ সময় যেতিয়া মসজিদলৈ ওলাই গৈছে তেতিয়া হঠাৎ কোনোবা এখন ট্ৰাক চাউলৰ ট্ৰাক সিমেন্টৰ ট্ৰাক ৰাস্তাত পৰি গৈছে আৰু সিমেন্ট বিলাক আৰু চাউল বিলাক কি হৈছে তাৰ পৰা পৰি গৈছে তেওঁলোকে টুপিটো মূৰৰ পৰা খুলি লুঙ্গিখন দাঙি সেই সিমেন্ট আৰু চাউল বিলাক ঘৰলৈ লৈ গৈছে বোলে এইখিনি আমাৰ কামত আহিব এটো কি এজন মুছলমানৰ কাম হ'ব পাৰে এটো এটা মুছলমানৰ কাম হ'ব পাৰে যিজন মুছলমান তুমি গোটেই দিনটো আল্লাহ বেয়া পাব বুলি আল্লাহ চাই আছে বুলি গোটেই দিনটো নুখোৱা হৈ আছা জান্নাতত যাম বুলি গোটেই দিনটো নুখোৱা হৈ আছা কিন্তু সেই মুছলমানজনে কিয় আনৰ সম্পত্তিত কিয় আনৰ হাৰাম মালত তুমি নজৰ কৰিছা তুমি কেনেকৈ মুছলমান হ'ব পাৰা তুমি কেনেকৈ জান্নাতত যাম বুলি দাবী কৰিব পাৰা তুমি কেনেকৈ আল্লাহৰ সঁচা বান্দা বুলি দাবী কৰিব পাৰা